নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। আসাম গ্ৰামীণ বিকাশ বেংকত প্ৰায় 13,120টাকৈ ভেকেঞ্চি মুকলি কৰিছে আৰু বিশেষকৈ ইয়াৰ ভেকেঞ্চিখিনিৰ কথা যে মই ক'বলৈ যাওঁ, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, পিয়নৰ ভেকেঞ্চি দেখিবলৈ পাব, ক্লাৰ্কৰ ভেকেঞ্চি দেখিবলৈ পাব, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আসাম গ্ৰামীণ বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পায়, লগতে আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ লগে হৈছে IBPS RRB ৰিক্ৰুইটমেণ্ট, মানে আপোনালোকে নিশ্চয় গম পায় বেংকবিলাকৰ যিবিলাক ভেকেঞ্চি সেইবিলাক আপোনালোকৰ IBPSৰ আণ্ডাৰত আহে। চ' আসাম গ্ৰামীণ বেংকৰ ফালৰ পৰা 13,217টা যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ IBPSৰ আণ্ডাৰত আহিছে। কিন্তু আসাম গ্ৰামীণ বেংকৰ প্ৰায় 13,000+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মই সকলোখিনি জনাই আছোঁ কোনটো বেংকৰ পৰা কিমানকৈ ভেকেঞ্চি আহিছে আৰু আসাম গ্ৰামীণ বেংকৰ পৰা কিমান আহিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। পোনপ্ৰথমে জনাই দিছোঁ ভেকেঞ্চিখিনি ক'ত কিমান আছে। অফিচ এছিষ্টেণ্টৰ ক্ষেত্ৰত 7,972টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। অফিচাৰ স্কেল 1ৰ ক্ষেত্ৰত 3,907টা ভেকেঞ্চি দেখিবলৈ পাব। অফিচাৰ স্কেল 2ৰ ক্ষেত্ৰত 854টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আৰু অফিচাৰ স্কেল 2ৰ ক্ষেত্ৰত আপোনালোকে 69টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' এনেদৰে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু ইয়াৰ দেখিব হৈছে অফিচাৰ স্কেল 2ৰ আপোনালোকে যিটো ট্ৰেজাৰী মেনেজাৰ আছে তাৰ ক্ষেত্ৰতো ভেকেঞ্চি দেখিবলৈ পাব, মানে সকলো ক্ষেত্ৰত ভেকেঞ্চি দেখিবলৈ পাব। আৰু এইখিনি ভেকেঞ্চি গোটেইখিনি আপোনালোকৰ আসাম গ্ৰামীণ বেংকৰ ভেকেঞ্চি আছে, কিন্তু ডাইৰেক্টলি আসাম গ্ৰামীণ বেংকৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট প্ৰকাশ নকৰে। চ' IBPSৰ আণ্ডাৰত প্ৰকাশ কৰে। চ' IBPSৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। মই আপোনালোকক ডিটেইলছখিনি জানিম, অসমৰ কাৰণে কিমান ভেকেঞ্চি আছে সেইটোও আপোনালোকে জানিবলৈ পাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু প্ৰতিটো বিভাগ অনুযায়ী আপোনালোকৰ ক'ৰ পৰা কিমানকৈ ভেকেঞ্চি মুকলি কৰিছে সকলোখিনি কথা জনাই থৈছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াত দেখিব হৈছে প্ৰিলিমিনাৰী এক্সাম চেণ্টাৰ, মানে অসমৰ ক্ষেত্ৰত আপোনালোকে ক'ত ক'ত এক্সামসমূহ দিব পাৰিব। ইয়াত আপোনালোকৰ এক্সামসমূহ দিব পাৰিব ডিব্ৰুগড়ত দিব পাৰিব, গুৱাহাটী দিব পাৰিব, যোৰহাটত দিব পাৰিব, শিলচৰ দিব পাৰিব আৰু আপোনালোকে তেজপুৰ দিব পাৰিব। আৰু অসমৰ ক্ষেত্ৰত আপোনালোকৰ এক্সাম চেণ্টাৰ এইকেইটাই আছে। আপোনালোকৰ 3টা আপোনালোকে এক্সাম চেণ্টাৰ আপোনালোকে দেখিবলৈ পাব, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। এইকেইটা আপোনালোকে এক্সাম চেণ্টাৰতে আপোনালোকে এক্সামসমূহ দিব লাগিব। মেইন এক্সামৰ ক্ষেত্ৰত আপোনালোকৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰত পাব, কিন্তু মেইন এক্সাম আপোনালোকে তেজপুৰত লাভ নকৰে। আৰু দেখিব হৈছে এতিয়া আসাম গ্ৰামীণ বেংকৰ কথা মই কৈছিলোঁ, আৰু বিশেষকৈ আপোনালোকৰ ভেকেঞ্চিখিনি দেখিব হৈছে আসাম গ্ৰামীণ বেংকত কিমানকৈ ভেকেঞ্চি মুকলি কৰিছে। অফিচ এছিষ্টেণ্টৰ ক্ষেত্ৰত 166টা, অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ ক্ষেত্ৰত 185টা আৰু আপোনালোকৰ অফিচাৰ স্কেল 2 3টা পোষ্ট আপোনালোকে দেখিব পাইছে। অফিচাৰ স্কেল 2ত এনেকৈ আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাইছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি দেখিব পাইছে আসাম গ্ৰামীণ বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ হৈছে প্ৰতিটোৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। হ'লেও কিন্তু আপোনালোকে যদি মিনিমাম যদি গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেজুৱেশ্যন পাছ কৰিবলৈ মানে গ্ৰেজুৱেশ্যন মানে কি BA হওক, BSc হওক, BCom যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে কিন্তু আপোনালোকে কম্পিউটাৰ নলেজ লাগিব। এইকেইটা যদি আছে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনৰ আপোনালোকে যিটো এক্সাম চেণ্টাৰসমূহৰ কথা মই ক'লোৱেই, আৰু আবেদনসমূহ আপোনালোকৰ 21 ছেপ্টেম্বৰ পৰ্যন্ত চলি থাকিব। চ' 1 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে, 21 ছেপ্টেম্বৰলৈকে চলিব। চ' ইমান কেইদিনৰ ভিতৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব। চ' এটা আপোনালোকৰ বাবে সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' এই ৰিক্ৰুইটমেণ্টৰ সা সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁৱে। চ' এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিৰ ভিডিঅ'টোত লগ পাম।